আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্যটো শুনিছোঁ, কিন্তু আমি সেই বক্তব্যটো মানি লোৱা নাই। আমি ভাবোঁ যে এলায়েন্সৰ চিটৰ বিতৰণটো ডেফিনেটলি সেইটো আমাৰ ভিতৰত হোৱা মিটিঙত সিদ্ধান্ত হ'ব। সেইটো কোনো টিভিৰ সন্মুখত সেইকাৰণে আমি লম্ফজম্ফ কৰা নাই। এই যে 26খন নহ'ব, আমাক কিমানখন লাগিব, এইবিলাক আমি কোৱা নাই। গৌৰৱে কৈছে, আমি কোৱা নাই, আমি নকওঁ। আমি এলায়েন্সৰ ভিতৰৰ মিটিঙত সেই কথাটো উত্থাপন কৰিম, আৰু এলায়েন্সৰ ভিতৰৰ মিটিঙত আমি সেই কথাটো উত্থাপন কৰি আমি সেই কথাটো কনভিন্স কৰিবলৈ চেষ্টা কৰিম যে একচুৱেলি কোনে কিমানখন আসনত খেলিলে আমি বিজেপিক হৰুৱাব পাৰিম। মই আপোনালোকক সূত্ৰটো কৈ দিলোঁ যে য'ত যিয়ে খেলিলে বিজেপিক হৰুৱাব পাৰিব, সেই সূত্ৰ অনুসৰিয়ে এইবাৰ ইলেকশ্যন খেলা হ'ব। সেইটো যদি 26খন আসনত আমি গোটেইবিলাকে খেলিলে যদি বিজেপি হাৰে, আৰু কংগ্ৰেছে যদি 100খনত খেলিলে কংগ্ৰেছে গোটেই বিজেপিক হৰুৱাই দিব পাৰে, তেতিয়াহ'লে সেইটোৱে হ'ব। আমাৰ হাতত তথ্য আছে, আমাৰ হাতত এনালিচিছ আছে, আমাৰ হাতত বিশ্লেষণ আছে, আমাৰ হাতত যুক্তি আছে। সেই যুক্তিবিলাক আমি প্ৰদৰ্শন কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম। লগে লগে আমি এইটো সিদ্ধান্ত লৈছোঁ 5 তাৰিখ অহা 5 তাৰিখৰ পৰা অহা 20 তাৰিখলৈকে, অহা 5 জানুৱাৰীৰ পৰা অহা 20 জানুৱাৰীলৈকে ৰাইজৰ দলৰ দলীয় আবেদন গ্ৰহণ কৰা হ'ব। প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ অহা 5 জানুৱাৰী তাৰিখৰ পৰা দলীয় প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে আবেদন কৰিব পাৰিব। আবেদনৰ মাচুল 25,000 টকা। সেই 25,000 টকা নন ৰিফাণ্ডেবল। টিকেট পালেও তেওঁ ঘূৰাই নাপায়, তেওঁ নাপালেও ঘূৰাই নাপায়। 5 জানুৱাৰীৰ পৰা 20 জানুৱাৰী তাৰিখৰ ভিতৰত তেওঁলোকে আবেদন কৰিব লাগিব, 15 দিন। আৰু এই সম্পৰ্কে একদম সঠিক সিদ্ধান্ত ল'বৰ কাৰণে কোনে ক'ত খেলিব, তাৰ পাৰ্টিৰ ডিচিশ্যনটো, যে আচলতে ৰাইজৰ দলে ফাইনেলি কেইখনত খেলিম, তাৰ পাৰ্টিৰ সিদ্ধান্তটো ল'বৰ কাৰণে আমি অহা 8 তাৰিখৰ দিনা আমাৰ ৰাইজৰ দলৰ প্ৰতিনিধি সভাখন হ'ল আমাৰ সংবিধান অনুসৰি সৰ্বোচ্চ নীতি নিৰ্ধাৰণ সভা, সৰ্বোচ্চ ক্ষমতাসম্পন্ন নীতি নিৰ্ধাৰণ সভা। অহা 8 তাৰিখৰ দিনা পুৱা 8 বজাত আমি অসমৰ প্ৰখ্যাত শিল্পী জুবিন গাৰ্গৰ সমাধিত সেৱা লৈ 8 তাৰিখৰ দিনা আমি মিটিংখন সেৱা ল'ম। 8 তাৰিখৰ দিনা 8 তাৰিখৰ দিনা পুৱা 8 বজাত সোণাপুৰৰ ক্ষেত্ৰত, আৰু তাৰ পাছত আমি দিচাং ৰিচৰ্টত পুৱা 9 বজাৰ পৰা গোটেই দিনভৰ, হয়তো গোটেই ৰাতিও হৈ যাব পাৰে, 8 তাৰিখৰ দিনা ৰাতিপুৱা 9 বজাৰ পৰা দিচাং ৰিচৰ্ট, সোণাপুৰৰ দিচাং ৰিচৰ্টত আমাৰ প্ৰতিনিধি সভা হ'ব। প্ৰত্যেকটো সমষ্টিৰ এনালিচিছ হ'ব, আৰু সেই এনালিচিছৰ ভিত্তিত কোনকেইটা সমষ্টিত আমি ইলেকশ্যন খেলিলে জিকিমেই আৰু কোনজন প্ৰাৰ্থী খেলিলে জিকিব, তাৰ ওপৰত সিদ্ধান্ত হ'ব। আৰু সেইকাৰণে আমি অহা 5 তাৰিখৰ পৰা আমাৰ আবেদনবিলাক বিচাৰিছোঁ। আবেদনবিলাক বিচাৰি 15 তাৰিখৰ ভিতৰত আবেদন শেষ হ'ব। সকলোৰে 20 তাৰিখৰ ভিতৰত আবেদন লোৱাৰ শেষ হ'ব, আৰু সকলোৰে এনালিচিছবিলাক হ'ব। আৰু 25 তাৰিখৰ ভিতৰত আমি যিমান সম্ভৱ আমি যিকেইটা ছিট পাম, সেই ছিটকেইটা 25 তাৰিখমানৰ ভিতৰত আমি আমাৰ কেণ্ডিডেটবিলাক ফাইনেল কৰি দিবলৈ চেষ্টা কৰিম। যে বিজেপি হাৰিব একলগ হ'লে, গতিকে উপায় নাই 8,000 টকা দি দিওঁ, ডেকা ল'ৰাবিলাকক 2,000কৈ দি দিওঁ, 1,000কৈ দি দিওঁ। সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মাই ভয় খোৱাৰ ফল। আমি ৰাইজকো অনুৰোধ কৰিছোঁ যে আপোনালোকে পইচাটো লৈ লওক। পইচাটো পাইছে, সেইটো হিমন্ত বিশ্ব শৰ্মাৰ দেউতাকৰ পইচাও নহয়, তেওঁৰ পত্নীৰ পইচাও নহয়, সেইটো ৰাজহুৱা টকা। গতিকে পইচাটো লৈ লওক, কিন্তু এইবাৰ পৰিৱৰ্তনৰ কাৰণে ভোট দিয়ক। বিজেপিকে আমি এইবাৰ পৰাভূত কৰিব লাগিব। আৰু মই আপোনালোকক কনফাৰ্ম কৰি কৈছোঁ যে বিৰোধী ঐক্যবদ্ধ হোৱাৰ পাছত মানুহ একদম কনভিন্স হৈছে গাঁও এলেকাবিলাকত। মই অনবৰতে গাঁৱত ঘূৰি ফুৰিছোঁ যে এইবাৰ বিজেপিক হৰুৱাব পৰা যাব।